শ্ৰদ্ধাৰ ৰাইজ, অসম পুলিচ আমাৰ এক ঐতিহ্যমণ্ডিত অনুষ্ঠান। দেৰগাঁৱৰ অসম পুলিচ একাডেমীয়ে 21,000 অসম পুলিচৰ জোৱানক এটা প্ৰকৃত শক্তিশালী আৰক্ষী দললৈ ৰূপান্তৰ কৰাত সহায় কৰিছিল। এই দেৰগাঁৱৰ পুলিচ একাডেমীক আমি লাচিত বৰফুকনৰ নামত সমৰ্পণ কৰি আজি 167 কোটি টকা ব্যয়েৰে এই একাডেমীৰ ভৱন, পুলিচ মিউজিয়াম আমি নিৰ্মাণ কৰি উলিয়াইছো। পৰৱৰ্তী পৰ্যায়ত প্ৰায় 400 কোটি টকা ব্যয় কৰি ইয়াৰ প্ৰতিগৰাকী কোৱাৰ্টাৰত থকা বাহিৰৰ পৰা অহা ট্ৰেইনিঙৰ বাবে সকলোৰে বাবে থাকিব পৰা ব্যৱস্থা আৰু গোলাঘাট জিলা দেৰগাঁওবাসী ৰাইজৰ বাবে আৰু অসম আৰক্ষীৰ বাবে এই অসম পুলিচৰ এই চৌহদতে গুৱাহাটীৰ সৰু সজাইৰ দৰে এক বৃহৎ ক্ৰীড়া প্ৰকল্পও এই পুলিচ একাডেমীতে আমি নিৰ্মাণ কৰিবলৈ সংকল্প লৈছো। ইয়াতে যেতিয়া আমাৰ ষ্টেডিয়াম হ'ব, সুইমিং পুল হ'ব, ঘোঁৰা দৌৰৰ আমাৰ ইকোডিষ্ট্ৰিয়ান গেমছৰ ইয়াত ফেচিলিটিজ থাকিব। অকল অসম পুলিচে নহয়, গোলাঘাট জিলাৰ ৰাইজেও ইয়াৰ পৰা উপকৃত হ'ব। অসম পুলিচৰ একাডেমীৰ সমান্তৰালভাৱে দেৰগাঁৱত যিয়ে নেকি আমাৰ স্থানীয় ৰাইজকো সহায় কৰিব, এই একাডেমীৰ ভিতৰতে এখন CBSEৰ স্কুল, এখন নাৰ্ছিং একাডেমী আৰু আমি এটা স্কিল ট্ৰেইনিং চেণ্টাৰ বনাব খুজিছো, য'ত নেকি অসম আৰক্ষীৰ লগতে স্থানীয় যুৱক যুৱতীয়েও ইয়াত উপকৃত হ'ব পাৰে। আৰু যদি ভগৱানে আমাক সাহস দিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত কেতিয়াবলৈ দেৰগাঁৱত এখন পুলিচ মেডিকেল কলেজো নিৰ্মাণ কৰাৰ বাবে আমি সংকল্প ৰাখিছো, যাতে ইয়াৰ পৰা স্থানীয় ৰাইজো উপকৃত হ'ব পাৰে।